হেল্ল' গাইজ, সকলোৰে কি খবৰ? মোৰ ভালেই, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই এটা ভিডিঅ' লৈ আহিছোঁ। চ' মোৰ চুলিখিনি ক'লা যিহেতু মোৰ ৰঙা কৰিব বহুত ইচ্ছা আছে। চ' মই বহুত এক্সাইটেড হৈ আছোঁ আৰু মই লগাব গৈ আছোঁ এইটো গাৰ্নিয়াৰ। এতিয়া চ' মোৰ চুলিখিনি আগে ধুই আহি লওঁ, তাৰপিছতে ফাইনেল লুক দেখাই আছোঁ। আপোনালোকে ৱেইট কৰক। মই চুলিখিনি ধুই আহিছোঁ। চ' লেতেৰা হৈ থাকিলে কালাৰ নালাগিব বুলি কৈছে, তো এইটো কাৰণে মই চুলিখিনি ধুই আহিছোঁ। এতিয়া শুকাই লোৱাৰ পিছত মই লগাম। এতিয়া কালাৰখিনি মিক্স কৰি লওঁ। তাৰপিছত বহুত এক্সাইটেড হৈ আছোঁ। মিক্স কৰিব লাগিব। এখন কেনেকৈ কি হয় নহয় মানে পঢ়ি চাব দিছোঁ আৰু চালে অলপ পুৰণা চোলা পিন্ধি ল'ব, নহ'লে চোলাৰটো অৱস্থা নোহোৱা হৈ যাব। চ' মই পুৰণা চোলা এটা পিন্ধি লৈছোঁ, সেইটো কাৰণে এতিয়া মই এইখিনি মিক্স কৰোঁ। এতিয়া এইটো আৰু পুৰণা চোলা এটা পিন্ধি লৈছোঁ, নহ'লে চোলাত কালাৰ লাগি যায় হেনো, সেইটো কাৰণে বেক চাইডৰ মাত ইগন'ৰ কৰিব দেই। মই এডাল ডাৰ্ট ব্ৰাছ লৈছোঁ, লৈ কেনে কালাৰখিনি মিক্স কৰি লৈছোঁ আৰু মিক্স কৰি দিওঁতে কেনেকুৱা এটা কালাৰ হৈছে দেখিছেনে? মই 5 মিনিট মিক্স কৰিছোঁ, তাৰপিছতে চুলিখিনি পাৰ্ট কৰি লৈ কেনে কালাৰখিনি লগাই লৈছোঁ আৰু মোৰ ফাইনেল লুকটো নেক্সট এটা ভিডিঅ' দেখাম। বাই।